ল'ৰা এজনক পছন্দ কৰি থৈছে ল'ৰা ল'ৰাজন অলপ দুখীয়া দুখীয়া আপোনাৰ নামি চাব নেকি কিন্তু ইমান ধুনীয়া লাগিছে কিমান বিশাল এই আপুনি ইমান দিনে ইমানখিনি কাম কৰিবই লাগিছিলে তাকে সেইটো কথাইতো চিন্তা কৰি ইহঁত এইটো কথা চিন্তা কৰিলোঁ বৰ ভাল চিন্তা কৰিছে মোৰ কথাটো মনত ৰাখিব কিন্তু কালি কৈছিলোঁ যে ৰাখিম এইফালে অলপ নামি গৈ অকণমান আগৰ পৰা চালে বেছি ভাল হ'ব হয় তেনেহ'লে এখেতক লগ লৈ যাওঁ ঠিক আছে বলো আমি নামি যাওঁ আচ্ছা গিৰ গাইৰ কাৰণে আপোনাৰ নদীৰ ফালৰ যিটো অংশ আছে বানপানীটোতো নহয় বানপানী নহয় বাৰিষা অলপ অলপ হয় এইফালে বাৰিষা অলপ সেইটো চাইডে হয় তেতিয়াহ'লে অলপ এইটো চাইডে আমাৰ গিৰ গাইৰ কাৰণে এটা বহুত ডাঙৰ এৰিয়া নহ'লেও হ'ব কাৰণ এজনী গায়ে প্ৰায় 50 লিটাৰমানকৈ গাখীৰ দিয়ে হয় গতিকে প্ৰথমতে 1000জনী আনিলেও আমাৰ যথেষ্ট হ'ব আমি মানে প্ৰথমতে কথা এটা চিন্তা কৰিলোঁ এই ইয়াততো প্ৰায় 12-15খন গাঁৱেই আছিলে আমি তেতিয়া সৰুটো আচ্ছা এতিয়া এইটো যেতিয়া এৰি থৈ গ'ল আমি ভাবিছোঁ গোটেই বাউণ্ডেৰীত আমি গছপুলি ৰুম হয় গোটেই বাউণ্ডেৰীত আমি প্ৰথম গছপুলি ৰুম আৰু খহনীয়াটো ৰোধ কৰিম তাকে গছপুলিবোৰ আমি প্ৰথমতে ভাবিছোঁ এনজয় কৰি দিম এনজয় থৈ দি কাম ভাল হ'ব আপুনি যেনেকৈ ভাবে মুঠতে আৰম্ভ কৰক তাৰপিছত আমি আছোঁ ন আমি সোনকালে CMৰ ওচৰত যাম গৈ যিমানখিনি কৰিব লাগে আমি আমাৰ ফালৰ পৰা কৰি দিম খালি আমাৰতো মনত ৰাখিব আৰু ঠিক আছে এই কামটো সঁচা কথা ক'বলৈ গ'লে সোনকালে কৰক কাৰণ আমাৰ চৰকাৰৰ দিনত যদি এনেকুৱা এটা ডাঙৰ প্ৰজেক্ট ল'ব পাৰোঁ ৰাইজৰ মাজত যাবলৈ কিন্তু সুবিধা হ'ব সেইটো মনত ৰাখিব ন ঠিক আছে এইটো কাম আমি কোনো কাৰণতেই লেহেমীয়াটো কৰিব নালাগেই মানে প্ৰথম এইটো কামেই আমি হাতত লওঁ প্ৰথম ন আপোনালোকে যদি মোৰ লগত থাকে আমিতো আছোৱেই ন তেতিয়াহ'লে এটা কাম কৰক আমি কাইলৈৰ পৰা অকল এই প্ৰজেক্টটোৰ কথাই চিন্তা কৰোঁ অন্য কথা চব বাদ দিয়ক প্ৰথমে কামটো হৈ লওক ন আৰু দীপক হেৰি এখেতসকলক আমাৰ সুবিধা সেই বিষয়ে এখেতসকলক ভালকৈ জনাই দিয়া
ঠিক আছে আৰু ডায়েৰীত নোট কৰিবা নোট কৰি পেলাই দিবা নহ'লে এখেতসকলে পাহৰি যাব পাৰেতো ঠিক আছে হ'ব ন ঠিক আছে এতিয়া CM-ৰ ওচৰত যোৱাটো কেতিয়া হয় CM মই আলোচনা কৰিছোঁ ৰাইজৰ লগত তেওঁতো কাইলৈ নাপায় দিল্লীত আছে দিল্লীত আছে পৰহি এসপ্তাহমানৰ ভিতৰত পাবহি গতিকে আমি এটা সপ্তাহৰ ভিতৰত আমাৰ গোটেই প্লেনিংখিনি কৰি বাজেট চাজেট চব আমি আৰম্ভ কৰোঁ কৰি অহা দেওবাৰৰ ভিতৰত দেওবাৰটো পাই যাবহি CM পাই যাবহি দেওবাৰে পাব গতিকে আমি শনিবাৰৰ আগে আগে চব কাম কমপ্লিট কৰি শনিবাৰে আমি গুচি যাওঁ ন সেইটোৱে ভাল হ'ব ঠিক হ'ব এষ্টিমেটটো বনাই ল'ব লাগিব আগতে কিমান কি হয় আপোনালোকে এইখিনি ঠিক ঠাক কৰি থ'ব এই গোটেই এৰিয়াটো কভাৰ কৰি আমি প্ৰথমতে এইটো ছাইডে আমি গিৰগাঁৱৰ কাৰণে যিটো প্ৰকল্প এইটো আমি কৰিব লাগিব প্ৰথম তাৰ আগতে আমি এই কেম্পাছটো গোটেই কেম্পাছটো এইটো কৰিব লাগিব এইটো NGOকে হওক বা আমি ফৰেষ্টৰ লগতো কণ্টেক্ট কৰিব পাৰোঁ নাই NGOক দিলে মানে গোটেই কামখিনি তেওঁলোকে আৰু বহুত আনএমপ্লয়বিলাক এমপ্লয় হ'ব সেইটো হয় ঠিক আছে তেতিয়া গৈ থাকোঁ আমি ঠিক আছে ঠিক আছে বলক ইমান এটা বিশাল এলেকা আপুনি কি কৰি আছে ইমান দিন মোৰ মন ভৰিছে মানে চাই সেইকাৰণেতো আপোনালোকক ইয়ালৈ মই লৈ আহিছোঁ তাত যিখিনি দেখালোঁ মই তাতকৈ ইয়াত আৰু মনোৰম আৰু এই নদীখন যে দেখিছে এই নদীখন বৈ আছিলে তাত এই গাঁওখনত ঠিকে এই গাঁওখনটো তেতিয়াই গ'ল এতিয়া এই গাঁওখন আকৌ নতুন দিশটো সলাই এইফালে নদীখন গুচি আহিলে খুব সুন্দৰ প্ৰজেক্টৰ কথা ভাবিছে দেই আপুনি কিন্তু অলপ খৰধৰ কৰক সোনকাল কৰক যিমান পাৰি সোনকাল কৰক এইবাৰ CM অহাৰ পিছতে আমি যাবই লাগিব কিন্তু তাৰ পিছত হ'লে কিন্তু দেৰি হৈ যাব হেল্ল' মই অকণমান বিজি আছোঁ অকণ পিছত মই কথা পাতিম তেনেহ'লে বাকী বাজেট চাজেটৰ কথা আপোনালোকে পাতিব ঠিক ঠাক কৰিব ন আমি বেছি সময় নকৰোঁ আমাৰ যাব লাগিব ন যাব লাগিব হ'ব অলপ ৰেষ্ট ল'ব মোৰ সন্ধিয়া মিটিং এখন আছে সমষ্টিত নগ'লেও নহয় মই যাবগৈ লাগিব নহ'লে দেৰি হৈ যাব মোৰ সমষ্টিত যদি এনেকুৱা এটা এৰিয়া মই পালোহেঁতেন বহুত সুবিধা হ'লহেঁতেন বহুত কিবা কিবি কৰিব পাৰিলোহেঁতেন কিন্তু নাই মোৰ সমষ্টিত এনেকুৱা এটা প্ৰজেক্ট কৰিবলৈ এনেকুৱা সুবিধাই নাই নহয় ভাল আছিল বহুত কিবা কিবি কৰিব পাৰিলোহেঁতেন তেওঁ নিজৰ হেৰিত আহি গ'ল লাইনত গম পাইছোঁ চিন্তা গধুৰ কৰিছে হেৰি ডাঙৰীয়া নাই মই কিবা এটা অন্য চিন্তা কৰি আছোঁ জানো আপোনাৰ নাই হৈছে আহক ঠিক আছে আমি আহোঁ আহক
ছাৰ হয় কোৱা আমাৰ ছাৰে যে আগতে ক'লে আপোনালোকক যিটো প্ৰথম দেখালোঁ এলেকাটো গোটেই বাউণ্ডাৰীটো যে 5 কিলোমিটাৰ 4 কিলোমিটাৰ বুলি ক'লে সেইটো আচলতে সেইখিনিৰ কাৰণেহে এই গোটেই এলেকাটো জুৰি এইটো 20 কিলোমিটাৰৰ ওপৰত হ'ব আচ্ছা এইটো যদি ধৰা যায় অঁ ডাঙৰ এৰিয়া ডাঙৰ বহুত ডাঙৰ এৰিয়া আচ্ছা ঠিক আছে অঁ খুৰী নমস্কাৰ অঁ নমস্কাৰ ৰাজ আহা হেৰি নহয় ৰাজ হয় তোমালোকৰ মা দেউতাক মই কেতিয়াবাতেই মাতিলো আজিলৈকে অহা নাই যে কিয় নহয় খুৰী আমি মানে বহুত দুখীয়া আপোনালোক বহুত ধনী সেইকাৰণে মাহত আপোনালোকৰ ইয়ালৈ আহিবলৈ বহুত ভয় কৰিছে দুখীয়া কাৰণেতো ধনী ঘৰত হাত দিছা খালি দুখীয়া দুখীয়া কৰিছিল মা তুমি ৰাজক কি ইমান বেয়াকে কৈছা চুপ থাকা তুমি ভিখাৰী ঘৰৰ ল'ৰা পচন্দ কৰি লৈছা নহয় সদায় খালি দুখীয়া 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 আজি বোলে আহিব নোৱাৰো মা দেউতাই ভয় কৰে এইবিলাক সি কি কব বিচাৰিছে দুখীয়া দুখীয়া বুলি কৈ সি কি বুজাব বিচাৰিছে হা তোমাৰ সুখে আমাৰ সুখ বুজিছা তাৰ মুখত খালি অনবৰতে দুখীয়া 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 এইবিলাক আমি শুনিবলৈ নিবিচাৰো ধনী দুখীয়া এইবিলাক আমি বিচাৰ নকৰো নহয় আৰু শুনা তুমি আজি গুৱাহাটীলৈ যাব নোৱাৰা তাৰ লগত কাইলৈ মোৰ লগত ওলাবা কিন্তু মই কোনো কিন্তু নাই তুমি জানানে নাজানা মই যে মহিলা সমিতিৰ এগৰাকী সভানেত্ৰী মই যে এটা NGO চলাই আছো এনেকৈ তুমি এই লোকৰ ল'ৰাৰ লগত ঘূৰি ফুৰাটো মই পচন্দ নকৰো আৰু মানুহে দেখিলে কি বুলি কব আজিৰ পৰা তোমাৰ ৰাজৰ লগত উঠা বহা কৰা এই এনেদৰে ঘূৰি ফুৰা বন্ধ কিন্তু মই ৰাজটো সদায় নাহে আমাৰ ঘৰলৈ কোনো কিন্তু নাই মই যিটো কৈছো সেইটো কৰিবা ৰাজ ৰাজ তুমি বেয়া নাপাবা মই জানিছিলো তোমাৰ মা ইমান এক্সাইট নকৰিব বুলি তুমি চব সময় দুখে দুখে কৈ থকাৰ বাবে মোৰ মাহঁতে বেয়া পাইছে নাপাওঁ দিয়া বেয়া দুখীয়া ঘৰত জন্ম হোৱাটো মোৰ দুখ নেকি মোৰো মন যায় তোমাৰ এখন ধুনীয়া গাড়ী উঠাই ফুৰাবলৈ দুখ নকৰিবা ৰাজ তুমি পাৰিবা মোৰ তোমাৰ ওপৰত বহুত বিশ্বাস আছে দিদি মই এতিয়া আহিছো ভালকৈ থাকিবা তুমি